মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই জয়ন্ত তালুকদাৰ। আজি তোমালোকৰ ওচৰলৈ মই ব্যাকৰণৰ অন্য এটা পাঠ লৈ আহিছোঁ। সেইটো হৈছে উপসৰ্গ। ইয়াৰ ইংৰাজী অৰ্থটো হ'ল প্ৰিফিক্স, অৰ্থাৎ যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে সেইবোৰক উপসৰ্গ বোলা হয়। অৰ্থাৎ উপসৰ্গ হ'ল এবিধ অব্যয়। ইহঁতে নিজে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, কিন্তু ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। ধাতু মানেতো বুজি পাইছাই, ক্ৰিয়াৰ মূলকে ধাতু বোলে। গতিকে এই ধাতুৰ আগত বহি যিয়ে অন্য অৰ্থ প্ৰকাশ কৰে বা সমাৰ্থক শব্দও হ'ব পাৰে, তাকে উপসৰ্গ বোলে। উপসৰ্গ 20টা। সেইকেইটা হ'ল প্ৰ, পৰা, অপ, নি, অব, অনু, নিৰ, দূৰ, বি, অধি, সু, উত, পৰি, প্ৰতি, অভি, অপি, অতি, উপ, আ। ইয়াৰে যদি মই দুটামানকৈ উদাহৰণ দিওঁ, এনেকুৱা হ'ব: প্ৰ, প্ৰহাৰ, প্ৰসাদ, প্ৰখৰ, প্ৰলয়, পৰা, পৰাজয়, পৰাধীন, পৰামৰ্শ, অপ, অপবাদ, অপকাৰ, অপহৰণ, সম, সমাদৰ, সংবাদ, সম্পদ, অনু, অনুকৰণ, অনুসৰণ, অনুপ্ৰৱেশ, অব, অৱচেতন, অৱক্ষয়, অৱগত, নিৰ, নিৰ্ণয়, নিৰ্ভয়, নিৰাকাৰ, দূৰ, দুৰ্গম, দুৰ্নীতি, দুৰাচাৰ, অভি, অভিধান, অভিজাত, অভিনয়, বিশিষ্ট, বিয়োগ, বিবাহ, অধি, অধিকাৰ, অধিপতি, অধিৱেশন, সু, সুন্দৰ, সুনাম, সুগম, উত্তীৰ্ণ, উন্নতি, উন্নয়ন, অতি, অতিৰঞ্জিত, অতিবৃষ্টি, অতিপ্ৰাকৃত, নিবেদন, নিযুক্তি, নিদ্ৰা, নিদৰ্শন, প্ৰতিষ্ঠান, প্ৰতিমা, প্ৰতিভা, অপিনিধান, অপিচ, অপিতু। ইয়াৰ পিছত পৰিচয়, পৰিমাণ, পৰিশোধ, উপযুক্ত, উপদেশ, উপন্যাস, আকাৰ, আহাৰ, আকাশ, আৰাম ইত্যাদি। তোমালোকে বিশেষকৈ ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ পাঠ। ইয়াৰ পিছত ব্যাকৰণৰ অন্য এটা পাঠ লৈ আহিম তোমালোকৰ মাজলৈ। আজিলৈ ধন্যবাদ, নমস্কাৰ।